শিৱসাগৰত লেকামহীন ঘোঁৰা ভূখনন মাফিয়াৰ দৌৰাত্ম্য। শিৱসাগৰ জিলা প্ৰশাসন, বন বিভাগ তথা আৰক্ষীয়ে লেকাম লগত ব্যৰ্থ ভূখনন মাফিয়াক। জিলাখনত অঘোষিত প্ৰতিযোগিতাত ভূখনন মাফিয়া, জেৰেঙা পথাৰত ভূখনন মাফিয়া দৌৰাত্ম্য। ভূখনন চক্ৰৰ বাহিনীৰ জেৰেঙা পথাৰত প্ৰৱেশত বাধা প্ৰদান। খনন মাফিয়াৰ দ্বাৰা কৰ্তব্যৰত বন কৰ্মীক ভাবুকি। জেৰেঙা পথাৰত অবৈধ খনন বন্ধ কৰিবলৈ যোৱা বন কৰ্মীক ভূখনন মাফিয়াৰ ভাবুকি প্ৰদান। শিৱসাগৰ বন বিভাগৰ দুখনকৈ এজাহাৰ দাখিল সদৰ থানাত। ইয়াৰ উপৰি সমগ্ৰ শিৱসাগৰ বিভিন্ন স্থানত অবৈধ ভূখননে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও আনিছে ভাবুকি। ইফালে বন বিভাগৰ এটা দলে জেৰেঙা পথাৰলৈ গৈ মাটি খননত ব্যৱহাৰ কৰা এখন বাহনৰ চালকে বন বিভাগৰ দলটোক আবদ্ধ কৰি ৰাখে। অৱশেষত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কথাটো হৈছে যে শিৱসাগৰ অবৈধ ভূখননৰ যি ভূমাফিয়া আছে, এই ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে। আৰু তেওঁলোকে এনেকুৱা এটা স্থাৱক বাহিনী তাত ৰখাই থৈছে, যদি তাত কিবা প্ৰতিবাদ কৰিবলৈ যাওঁ বা বন্ধ কৰাবলৈ যাওঁ, তেওঁলোকে তাত মহিলা নিয়োগ কৰি দিয়ে, এতিয়া মানুহ যাব নোৱাৰা কৰি দিয়ে। আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছে, এজাহাৰ দিয়াৰ পাছতো পুলিচ প্ৰশাসনে একো তেওঁলোকক কৰিব, ইমানেই শক্তিশালী মানুহ তেওঁলোক। সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ একদম পূৰা হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰ জিলাৰ আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক অখিল গগৈৰ হস্তক্ষেপ বিচাৰিছোঁ, লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে যিসকল ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে, যিখন জেৰেঙা পথাৰ আছে ত্যাগৰ ক্ষেত্ৰ, জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰ, সেই জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰখন সংৰক্ষণৰ কাৰণে, সংবৰ্ধনৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। চৰকাৰে তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে, যেতিয়া বিত্তমন্ত্ৰী হৈছে তাত জয়া কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে। সেই কলাক্ষেত্ৰখনতে আজিৰ তাৰিখত অবৈধ ভূমাফিয়াই খান্দি শেষ কৰি দিছে। গতিকে আমাৰ স্পষ্ট কথা, আহোম সেনাৰ স্পষ্ট কথা, অতি শীঘ্ৰে এই ভূমাফিয়াসকলক কৰায়ত্ব কৰিব লাগে। যিকেইজন ভূমাফিয়াই আচলতে বন বিষয়াক ধৰি ৰখাৰ নামত এটা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বন বিভাগৰ কাৰ্যালয়ৰ পৰা আচলতে এজাহাৰ দিছে, তেওঁলোকক আজি প্ৰতি একো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু সমান্তৰালভাৱে যিকেইজন বন বিষয়াই আচলতে তেওঁলোকৰ লগত গোপনে মিতিৰালি কৰি এই গোটেই নেক্সাছটো চলাই আছে, তেওঁলোকৰ ওপৰতো এটা উচিত তদন্ত কৰিব লাগে বুলি মই ভাবোঁ। ব্যুৰ ৰিপৰ্ট, ভইচ 365।